ছাত্ৰহঁতে সদায় দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছোঁ আৰু অনাগত দিনত আমি মাত মাতি যাম। আজি মৰিয়াবাৰী উন্নয়ন খণ্ডত দেখা গৈছে যে নতুন ভিডিঅ'গৰাকী আহি পেলাই গাণনিক বিহাৰক গ্ৰেপ্তাৰ কৰিলে। ইয়াৰ এটা সম্পূৰ্ণ নাটক বুলি আমি মুছলিম ছাত্ৰহঁতে অভিহিত কৰিছোঁ। আজিও চাওক, তেখেত কিন্তু নিৰ্বাচনৰ আগমুহূৰ্তত মৰিয়াবাৰীত আহি পেলাই যোগদান কৰিছে। যোগদান কৰি তেখেতে কিছুমান কংগ্ৰেছী নেতাৰ লগত গোপন মিতালি কৰি আজি তেখেতে কমিশ্যনৰ ধান্দাত কিছুমান কাম কিন্তু ৰিলিজ কৰি দিছিলে। আমাৰ খুব সন্দেহ, গতিকে তাইও মানে কমিশ্যন নোপোৱাত কিবা তেওঁলোকৰ গণ্ডগোল হোৱাত, অংকৰ খেলিমেলি হোৱাত হয়তো এটা নাটক তেওঁলোকে ৰচনা কৰি বিচাৰিছে। আমি মুছলিম ছাত্ৰসন্থাই মৰিয়াবাৰী উন্নয়ন খণ্ডত CM ভিজিলেন্সত আমি ইনকুৱাৰী বিচাৰিছোঁ, তেখেতে হস্তক্ষেপ কৰক আৰু ইয়াত এটা তদন্ত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। কাৰণ মৰিয়াবাৰী উন্নয়ন খণ্ডৰ যিবিলাক পুঁজি, সেইখিনি পুঁজি কিন্তু সৎ ব্যৱহাৰ হোৱা নাই বুলি আমি বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছিলোঁ। গতিকে এই ক্ষেত্ৰত জিতেন্দ্ৰ নাথক গ্ৰেপ্তাৰ কৰাটো এটা নাটক বুলি আমি অভিযোগ কৰিছোঁ। বিগত 26 বছৰে এজন গাণনিক বিহাৰে কেনেকৈ এটা ব্লকত একে জেগাত থাকিব পাৰে, গতিকে ইয়াৰ এটা ৰহস্য ৰোমান আমি পাই আছোঁ। আজি ভিডিঅ'গৰাকীৰ হৈয়ে বা কিছুমান ব্যক্তিক আমি দেখা পাওঁ, গতিকে তেওঁলোক কোন হয়? গতিকে তেওঁলোকৰ কিবা কাম নাই নেকি? অকল ভিডিঅ'গৰাকীক বিপদে পৰিচালিত কৰাই তেওঁলোকৰ কাম নেকি? গতিকে তেওঁলোকৰো আইনৰ আওতাত আনিব লাগে বুলি আমি দাবী জনাইছোঁ। আজি মৰিয়াবাৰী উন্নয়ন খণ্ডত কৰ্মৰত তদন্ত হ'ব লাগে, তেওঁলোকৰ ৰাজহ সম্পত্তিখিনি ৰাজহুৱা কৰক। আজি আমি দেখা পাইছোঁ যে সবকা সাথ সবকা বিকাশ কিছুমান আঁচনি আছিল। আজি মৰিয়াবাৰী বজাৰত কিছুমান আঁচনি আছে, ধৰক চাফাই অভিযান। আজি চাফাই অভিযানৰ নামতো আপোনাৰ বহুতো টকা ইয়াত ঘোটালা হৈছে বুলি আমি ভাবোঁ। আজি এই ক্ষেত্ৰতো আপোনাৰ অসম চৰকাৰ ব্যৰ্থ হৈছে বুলি ক'ব লাগিব মৰিয়াবাৰী উন্নয়ন খণ্ডৰ ক্ষেত্ৰত। গতিকে আমি ইয়াৰ এটা ন্যায়িক তদন্ত বিচাৰিছোঁ, অন্যথা মুছলিম ছাত্ৰসন্থাই জঙ্গী আন্দোলন কৰিবলৈ বাধ্য হ'ব। চেকপাত জালিয়াতি বা এইখিনি ভিডিঅ'ৰ কনচাৰ্ণ নোহোৱাকৈ কোনো কৰিব নোৱাৰে। গতিকে জালিয়াতি কেনেকৈ কৰিব? এইখিনি আমাৰ খুব সন্দেহ ইয়াত জালিয়াতি নহয়, ইয়াত তেওঁলোকৰ কমিশ্যনৰ কিবা খেলিমেলি আছে কাৰণে হয়তো এতিয়া গাণনিক বিষয়াগৰাকী বলিৰ প্ৰথা সজোৱা হৈছে। গতিকে এই ক্ষেত্ৰত এটা তদন্ত হ'ব লাগে, নিজকে দুৱা তুলিৰ পাত সজালে নহ'ব। গতিকে ভিডিঅ'গৰাকীক আইনৰ আওতাত আনিব লাগে, এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰি মৰিয়াবাৰী উন্নয়ন খণ্ডত যি মানে দুৰ্নীতি, সেই দুৰ্নীতিসমূহ বন্ধ হ'ব লাগে। দুৰ্নীতি নিবাৰক শাখাই যদি তদন্ত কৰে, গোটেই জুলুকাৰ মেকুৰী কিন্তু ওলাই পৰিব। গতিকে আমি এটাই কথা ক'ব বিচাৰিছোঁ, অন্যায়ৰ বিৰুদ্ধে আমি মোচাই মাত মাতিছোঁ, অনাগত দিনতো মাতি যাম। মৰিয়াবাৰী উন্নয়ন খণ্ডৰ যদি ন্যায়িক তদন্ত নহয়, মুছলিম ছাত্ৰসন্থাই কিন্তু গণতন্ত্ৰ পোৱা গৈছে। আজি চাওক, এটা কাৰ্যালয়ত বিষয়া কৰ্মচাৰী বহুত থাকে, গতিকে তাত যদি কিছুমানে নিজকে মেনেজ কৰি ভিডিঅ'গৰাকীক যদি বিপদে পৰিচালিত কৰে, তাৰ কাৰণে কিন্তু বিভাগটোৱে জগৰীয়া। গতিকে মানুহখিনিক ৰোটেশ্যন ৱাইজ কৰিব লাগে, ট্ৰেন্সফাৰ এটা ছিষ্টেম কৰিব লাগে। আজি গাণনিক বিষয়াগৰাকীৰ ক্ষেত্ৰতো আজি বিগত 26 বছৰ হ'ল, তেওঁক কি বেলেগ জেগাত ট্ৰেন্সফাৰ কিয় হোৱা নাই? গতিকে সেইখিনিতো এটা ৰহস্য। গতিকে মৰিয়াবাৰী ব্লকক কি তেওঁলোকে খিৰিতিৰ গাই হিচাপে ব্যৱহাৰ কৰি আহিছে নেকি বিগত দিনৰ বৰমৰীয়াসকলে? আমাৰ গতিকে ইয়াত এটা ৰহস্য ৰোমান আমি পাইছোঁ। এই ক্ষেত্ৰত এটা ন্যায়িক তদন্ত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ।